বৰ্তমানলৈ ৰাজ্যত সংকট হোৱা নাই ৰন্ধন গেছ চিলিণ্ডাৰৰ। ঘৰুৱা গ্ৰাহকৰ প্ৰয়োজন পূৰণ কৰিবলৈ ৰাজ্যত পৰ্যাপ্ত পৰিমাণে মজুত আছে ৰন্ধন গেছ চিলিণ্ডাৰ। সকলো সংশ্লিষ্ট বিভাগক মজুত, পৰিবহণ আৰু বিতৰণ ব্যৱস্থাৰ ওপৰত কাঢ়া নজৰ ৰখাৰ নিৰ্দেশ দিছে ৰাজ্যৰ মুখ্য সচিবে। ৰন্ধন গেছ সংকট সন্দৰ্ভত কোনো ভুৱা খবৰ প্ৰচাৰ নকৰিবলৈ সাধাৰণ ৰাইজক আহ্বান। ছ'চিয়েল মিডিয়া বা আন কোনো মাধ্যমত ভুৱা খবৰ প্ৰচাৰ কৰিলে গ্ৰহণ কৰা হ'ব কঠোৰ ব্যৱস্থা। ক'লা বজাৰ, মূল্যবৃদ্ধি আদি অনিয়ম ৰোধ কৰিবলৈ নিয়ন্ত্ৰণ ব্যৱস্থা কঠোৰ কৰাৰো নিৰ্দেশ দিয়ে মুখ্য সচিবে। ইয়াৰ পূৰ্বে ৰন্ধন গেছৰ নাটনি সন্দৰ্ভত অনুষ্ঠিত হয় ভাৰত চৰকাৰৰ বৈঠক। ভিডিঅ' কনফাৰেন্সযোগে অনুষ্ঠিত হয় এই বৈঠকত সকলো ৰাজ্যৰ মুখ্য সচিব আৰু আৰক্ষী মহাপৰিদৰ্শকসকলৰ লগতে গৃহ আৰু ৰাজনৈতিক বিভাগ, গ্ৰাহক পৰিক্ৰমা বিভাগ আদিৰ বিষয়াসকলে অংশগ্ৰহণ কৰে। বৈঠকত দেশজুৰি LPG চিলিণ্ডাৰ, পেট্ৰল আৰু ডিজেলৰ মজুত, পৰিবহণ আৰু বিতৰণ ব্যৱস্থাৰ অৱস্থা সম্পৰ্কে বিস্তৃত আলোচনা হয়। ভাৰত চৰকাৰৰ বৈঠকৰ পাছতে অসম চৰকাৰৰ মুখ্য সচিব ৰবি কোটাৰ সভাপতিত্বত শীৰ্ষ বিষয়াসকলৰ সৈতে অনুষ্ঠিত হয় এক পৰ্যালোচনা বৈঠক। বৈঠকত অসম আৰক্ষীৰ শীৰ্ষ বিষয়া, খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগ, তেল বিপণন কোম্পানীসমূহৰ প্ৰতিনিধিসকলেও অংশগ্ৰহণ কৰে।